যোৱাকালিৰ পৰাই তাই কৈ আছিলে তাই হেনো যোৱাকালি ৰাতি 12 বজালৈকে থাকিব, কাৰণ তাইৰ যিহেতুকে বাৰ্থডে 12 বজাত হেনো তাইৰ বান্ধৱী কেইজনীয়ে তাইক উইচ কৰিব। এনে আমি সচৰাচৰ ৰাতি সোনকালে শুওঁ, কাৰণ ৰাতিপুৱা সোনকালে উঠিব লাগে, কিন্তু যোৱাকালি তাই সঁচা সঁচিকৈ 12 বজালৈকে আছিলে। আৰু যেতিয়া 12 বাজিলে তাই প্ৰথমতে নিজকে উইচ কৰিলে। আৰু যিহেতুকে তাই 12 বজালৈকে থাকিম বুলি কৈ আছিলে, সেইকাৰণে মই ভাবিছিলোঁ যে কালি 12 বজাতে তাইক কেকটো কাটিবলৈ দি মই ছাৰপ্ৰাইজ কৰি দিম, কিন্তু দুৰ্ভাগ্যবশতঃ মই ইমান দেৰিলৈকে থাকিব নোৱাৰিলোঁ আৰু এইবোৰ কৰিব একেবাৰে মন নগ'ল। হেপী বাৰ্থডে টু ইউ। হ্যাপি বার্থডে। অ্যাকচুয়ালি আমি ভাবছিলো কালি রাতি 12টাতে কাটিম, বাট আৰু তাইৰ এটাই মনত দুখ, আজি তাইৰ বাৰ্থডে, আজি আকৌ তাইৰ পৰীক্ষাও। আজি আকৌ অহাকালিও পৰীক্ষা আছে, গতিকে সেইবাবে মনটোত অকণমান হ'লেও দুখ লাগিছে। মানে কিবাকিবি কৰিম বুলি ভাবিছিল চাগে বান্ধৱী কেইজনীক লৈ, কিন্তু তাই এইবাৰ নোৱাৰিলে। ৰাতিপুৱা তাই স্কুললৈ ওলোৱাৰ পিছত ভাত খাবলৈ মাতি যেতিয়া টেবুলত তাই কেকটো দেখা পাইছিলে, ইমান বেছি আচৰিত হৈছিলে, লগতে খুব বেছি আনন্দিতও হৈছিলে। আৰু সেইখিনি সময়ত মোৰ ছোৱালীজনীৰ মুখৰ হাঁহিটোৱে মোক কিমান বেছি আনন্দিত কৰিছিলে, সেয়া মই আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। যি নহওক, এখেতে অফিচলৈ ওলাইছে আৰু অফিচলৈ গ'লে সন্ধিয়া আহি পাওঁতে ভালেখিনি দেৰি হয়, সেইকাৰণে এই পৰ্বখিনি ৰাতিপুৱাই কৰি ল'লোঁ। এইবাৰ কেক কাটোতে মই মম জ্বলাবলৈ নিদিলোঁ, কাৰণ ক'ৰবাত পাইছিলোঁ যে শুভ কাৰ্যত মম জ্বলাই এনেদৰে নুমাই দিয়াটো আচলতে ভাল নহয়, আৰু সেইবাবে অকল কেকটো কাটিবলৈ দিলোঁ। আৰু কেকটো কটা হোৱাৰ পিছতে তাই ভাত খাই স্কুললৈ বুলি ওলালে। আজি আকৌ ভেনখনো বহুত সোনকালে আহিলে, তাই বহুত দৌৰা দৌৰিকৈ স্কুললৈ ওলাই গ'ল। আমাৰ বাবে বিশেষ এই দিনটোৰ কিছু মুহূৰ্ত ফেচবুকত সাঁচি ৰাখোঁ বুলি সৰুকৈ ভিডিঅ'টো বনাইছিলোঁ, লগতে আমাৰ ভাল লগা মুহূৰ্তখিনি অকণমান আপোনালোককো দেখুৱালোঁ। কেনেকুৱা পালে জনাব, যদি ভাল লাগিল লাইক এটা কৰি দিব। আজিলৈ আহিলোঁ, বাই বাই।